নমস্কাৰ প্ৰথম সংবাদলৈ স্বাগতম ষ্টুডিঅত মই পাপৰি আৰু প্ৰথমটো খবৰ পলাতক প্ৰাক্তন ডিআইজি পিকে দত্ত আৰু বিজেপি নেতা দিবন ডেকাক ওয়ান্টেড ঘোষণা কৰা হৈছে পিকে দত্ত দিবন ডেকাৰ সন্ধান দিউতালৈ অসম আৰক্ষীয়ে পুৰস্কাৰ ঘোষণা কৰিছে দুইৰে সন্ধান দিউতালৈ 1 লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে অসম আৰক্ষীয়ে দুই নেপালত আত্মগোপন কৰাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষী পুনৰ জনাইছো যে পিকে দত্ত আৰু দিবন ডেকাক যেহেতু ওয়ান্টেড ঘোষণা কৰা হৈছে গতিকে 1 লাখ টকাৰ পুৰস্কাৰৰ কথাও ইতিমধ্যে ঘোষণা কৰিছে সন্ধান দিউতালৈ 1 লাখ টকাৰ পুৰস্কাৰৰ কথা ঘোষণা কৰিছে আৰু শেহতীয়া খবৰ অনুসৰি দুয়ো নেপালত আত্মগোপন কৰাৰ সন্দেহ প্ৰকাশ কৰা হৈছে পিকে দত্ত দিবন ডেকাক মোষ্ট ওয়ান্টেড ঘোষণা কৰা হৈছে আৰু ইতিমধ্যে আমি জনাইছো যে পিকে দত্তৰ যেহেতু আত্মগোপন কৰিছিল ঘটনাৰ দিনাখনৰ পূৰ্বৰ দিনাখনৰ পৰাই যি দিনাখন প্ৰশ্নকাকত ফাদিল হৈছিল বা কেলেংকাৰীৰ যেহেতু তদন্তৰ কথা ঘোষণা কৰা হৈছিল তাৰ পাছতে পিকে ডেকাই আত্মগোপন কৰি আছিল কিন্তু দিবন ডেকা যি পিকে দত্তই আত্মগোপন কৰি আছিল কিন্তু দিবন ডেকা গুৱাহাটীতে আছিল আৰু 5 দিনলৈ গুৱাহাটীত থকাৰ পাছত দিবন ডেকাই পলায়ন কৰিছিল আৰু এই কথা দিবন ডেকাই নিজে ফেসবুক পোষ্টযোগে জনাইছিল যে দিবন ডেকাই পলায়ন কৰিছে কিন্তু দিবন ডেকাই অন্য এটা দিশে তেওঁ সাঙুৰি আনিছিল যে তেওঁ ভয়ত বা প্ৰাণৰ সংশয়ৰ বাবেহে তেওঁ আত্মগোপন কৰিছে কিন্তু শেহতীয়া যি খবৰ আমাৰ হাতলৈ আহিছে সেই অনুসৰি দিবন ডেকা আৰু পিকে দত্ত দুয়ো কিন্তু নেপালতে আত্মগোপন কৰি আছে বুলি জানিব পৰা গৈছে গুৱাহাটীৰ সিআইডি কাৰ্যালয়ত কুমুদ গোস্বামীক জেৰা সিআইডিৰ আগত আত্মসমৰ্পণ কৰিছিল কুমুদ গোস্বামী এছআই নিযুক্তি কেলেংকাৰী অভিযুক্ত কুমুদ গোস্বামী ধৃত কুমুদ গোস্বামী ঘৰ তিহুৰ মাখি বাহাত ধৃত কুমুদ গোস্বামী কৃষি বিভাগৰ গ্ৰাম সেৱক ইতিমধ্যে কুমুদ গোস্বামীৰ নাম সাঙুৰ খাই পৰিছিল কুমুদ গোস্বামীৰ গাড়ী চালক ৰিংকু কথা আমি ইতিমধ্যে কৈছো যে যাৰ একাউণ্টত 1 কোটি টকা আছে কিন্তু শেহতীয়াকৈ যেহেতু আমি সেই সময়ছোৱাত কৈছিলো যে কুমুদ গোস্বামী পলাতক অৱস্থাত আছে আৰু শেহতীয়া যি খবৰ সেয়া হৈছে সিআইডিৰ কাৰ্যালয়ত কুমুদ গোস্বামীয়ে আত্মসমৰ্পণ কৰে আৰু তাৰ পাছতে সিআইডিৰ আগত আত্মসমৰ্পণ কৰাৰ পাছতে কুমুদ গোস্বামীক বৰ্তমান জেৰা চলাই থকা হৈছে এছআই নিযুক্তি কেলেংকাৰীত অভিযুক্ত হৈছে কুমুদ গোস্বামী ধৃত কুমুদ গোস্বামী ঘৰ তিহুৰ মাখি বাহাত ধৃত কুমুদ গোস্বামী কৃষি বিভাগৰ গ্ৰাম সেৱক সিআইডি কাৰ্যালয়ত কুমুদ গোস্বামীক যেহেতু জেৰা চলাই থকা হৈছে আৰু সিআইডিৰ আগত আত্মসমৰ্পণ কৰিছিল কুমুদ গোস্বামীৰ বাহন চালকৰ অৰ্থাৎ গাড়ী চালকৰ কথাও আমি ইতিমধ্যে কৈছো যে কুমুদ গোস্বামীৰ গাড়ী চালকৰ একাউণ্টতো 1 কোটি টকা আছিল আৰু কুমুদ গোস্বামী যেহেতু সেই সময়ছোৱাত পলাতক অৱস্থাত আছিল কিন্তু শেহতীয়া খবৰ অনুসৰি কুমুদ গোস্বামীয়ে আত্মসমৰ্পণ কৰিছে সিআইডিৰ কাৰ্যালয়ত আত্মসমৰ্পণ কৰিছে আৰু তাৰ পাছতে গুৱাহাটীৰ সিআইডি কাৰ্যালয়ত কুমুদ গোস্বামীক জেৰা চলাই থকা হৈছে ব্ৰেকিং নিউজ প্ৰাণ নাশৰ ভাবুকিৰ শংকা বিকাশ দাসৰ আৰক্ষীৰ শৰণাপন্ন ভাৰ্গৱ গ্ৰেণ্ডৰ মেনেজাৰ বিকাশ দাস গড়চুক আৰক্ষী থানাত উপস্থিত মেনেজাৰ বিকাশ সিআইডি জেৰাত বিকাশে দিছিল বহু চাঞ্চল্যকৰ তথ্য 25 ছেপ্টেম্বৰত বিকাশক সোধা-পোছা কৰিছিল সিআইডি কিন্তু তাৰ পাছতে বিকাশ দাস বৰ্তমান প্ৰাণৰ সংশয়ত ভুগিছে প্ৰাণ নাশৰ ভাবুকি যেহেতু তেওঁ প্ৰকাশ কৰা হৈছে বা দিছে যাৰ ফলত শংকিত হৈ পৰিছে বিকাশ দাস আৰক্ষী শৰণাপন্ন হৈছে ভাৰ্গৱ গ্ৰেণ্ডৰ মেনেজাৰ বিকাশ দাস আৰু বিকাশ দাসে ইতিমধ্যে আৰক্ষীৰ আগত যেহেতু বহু বিস্ফোৰক বহু চাঞ্চল্যকৰ তথ্য আৰক্ষীক বা সিআইডিৰ জেৰাত প্ৰকাশ কৰিছিল তাৰ পিছৰে পৰা প্ৰাণৰ সংশয়ত ভুগিছে এতিয়া বিকাশ দাস আৰু ইতিমধ্যে আমি কৈছো যে বিকাশ দাসে এই কথা ইতিমধ্যে জনাইছে 25 ছেপ্টেম্বৰত যেহেতু বিকাশ দাসক সিআইডিয়ে সোধা-পোছা কৰিছিল আৰু পৰৱৰ্তী সময়ত আৰক্ষীৰ ওচৰত আৰক্ষীৰ শৰণাপন্ন হৈছে ভাৰ্গৱ গ্ৰেণ্ডৰ মেনেজাৰ বিকাশ দাস গড়চুক আৰক্ষী থানাত উপস্থিত হৈছে মেনেজাৰ বিকাশ দাস আৰু ইতিমধ্যে তেওঁ জনাইছে যে তেওঁ প্ৰাণলৈ সংশয় নামি আহিছে এই সমগ্ৰ ঘটনা সন্দৰ্ভত ইতিমধ্যে আমি জনাই গৈছো যে প্ৰথম কথা হৈছে পলাতক প্ৰাক্তন ডিআইজি পিকে দত্ত আৰু বিজেপি নেতা দিবন ডেকাৰ ওয়ান্টেড ঘোষণা কৰা হৈছে আৰু এই দুয়োকে ওয়ান্টেড ঘোষণা কৰাৰ সমান্তৰালভাৱে কোনোবাই যদি খবৰ দিব পাৰে তেওঁলোকৰ তেতিয়াহলে 1 লাখ টকাৰ পুৰস্কাৰ আৰক্ষীয়ে ঘোষণা কৰিছে কালি সংবাদমেল যোগে এই কথা জনাইছে গতিকে আৰক্ষীৰ তৰফৰ পৰা জনোৱা হৈছে আৰু যেহেতু সমান্তৰালভাৱে আমি জনাই গৈছো যে আন এটা বিষয় বিকাশ দাসৰ কথা আমি কৈছো যে বিকাশ দাস হৈছে ভাৰ্গৱ গ্ৰেণ্ডৰ মেনেজাৰ বিকাশ দাসক সোধা-পোছা কৰা হৈছিল 25 ছেপ্টেম্বৰত বিকাশ দাস বৰ্তমান প্ৰাণৰ সংশয়ত ভুগিছে দ্বিতীয় কথাটো আমি কৈছো কুমুদ গোস্বামীয়ে আত্মসমৰ্পণ কৰিছে এই সকলো সামৰি আমাক অধিক জনাব আমাৰ সাংবাদিক ভাস্কৰ জ্যোতি হাজৰিকাই ভাস্কৰ শেহতীয়াকৈ যি যোৱাকালি যি তথ্য আহি পৰিছিলে যে বিকাশ দাস ভাৰ্গৱ গ্ৰেণ্ডৰ মেনেজাৰ সেই মেনেজাৰগৰাকী শেহতীয়া যি ভাষ্য সেই ভাষ্য কিন্তু সমগ্ৰ ঘটনাক এক অন্য ৰূপ দিয়াৰ চেষ্টা চলাইছে বা অন্য ৰূপ দিছে কাৰণ তেওঁ এটা কথা স্পষ্টভাৱে কৈছে যে তেওঁ জীৱনলৈ প্ৰাণৰ শংকা নামি আহিছে আৰু ভাৰ্গৱ গ্ৰেণ্ড যিখন ভাৰ্গৱ গ্ৰেণ্ডতেই সুপাৰী চিণ্ডিকেটৰ যিসমূহ ব্যৱসায়ী বা সুপাৰী ব্যৱসায়ীৰ লগত যিসমূহ জড়িত যিসমূহ লোক সেই লোকসকলে
PK দত্তৰ সৈতে তাত বৈঠকত মিলিত হয় বৰাকৰ পৰা তেওঁলোকে আহি গুৱাহাটীৰ ভাৰ্গৱ কেন্দ্ৰতে আচলতে এই সকলোবোৰ প্লেনিং কৰে কেনেদৰে তেওঁলোকে যি সুপাৰী বাহনসমূহ গুৱাহাটীত প্ৰৱেশ কৰাব এই সকলোবোৰ প্লেনিং আচলতে ভাৰ্গৱ কেন্দ্ৰতে হয় আৰু একমাত্ৰ নিউজ 18 যোৱাকালি তথ্য সহকাৰে ফাদিল কৰিছিলে যে কেনেকৈ PK দত্তই এই যি ভাৰ্গৱ কেন্দ্ৰ যিখন ISBTত আছে সেই ভাৰ্গৱ কেন্দ্ৰত তেওঁ এই যি সুপাৰী সিন্ডিকেটৰ লগত জড়িত বিশেষকৈ সুপাৰী সিন্ডিকেটৰ যি দালাল ৰূপে খ্যাত সুদীপ পট্টাৰে মিলি যিসমূহ ব্যৱসায়ী থাকে ইয়াৰ সেই ব্যৱসায়ীসকলৰ লগত এটা ডিল কৰে আৰু ধনৰ লেনদেন হয় সেই আমি তথ্য সহকাৰে যোৱাকালি ফাদিল কৰিছিলোঁ আৰু তাৰ পাছতেই সেইখন হোটেলৰ যি মেনেজাৰ বিকাশ দাসে অৱশেষত আৰক্ষীৰ আগত তেওঁ স্বীকাৰ কৰিছে বা আৰক্ষীৰ আগত তেওঁ মন্তব্য আগবঢ়াইছে যে তেওঁ জীৱনত প্ৰাণৰ প্ৰতি আচলতে ভাবুকি আহিছে কাৰণ তেওঁ হয়তো সকলো কথা জানিছিল কাৰণ তেওঁ প্ৰতিমাহে যেতিয়া সেই ব্যৱসায়ীসমূহ আহি ইয়াত থাকি বিভিন্নজনৰ লগত কথা বতৰা পাতে ধনৰ লেনদেন কৰে তাৰপিছত আকৌ গুচি যায় গতিকে সেই সকলোবোৰ দৃশ্যাংশ তেওঁ নিজ চকুৰে দেখিছিল সকলো কথা হয়তো তেওঁ জানিছিল যাৰ বাবে শেহতীয়াকৈ তেওঁ আৰক্ষীৰ শৰণাপন্ন হ'বলৈ বাধ্য হৈছে তাৰ মাজতে দ্বিতীয়টো খবৰ যাওঁ যিহেতু যোৱাকালি সকলোৱে জ্ঞাত হৈছে যে প্ৰমোদ PK দত্ত আৰু লগতে যি বিজেপিৰ নেতা তেওঁক দীপন ডেকা তেওঁক যিহেতু ইতিমধ্যে মোষ্ট ৱান্টেড ঘোষণা কৰিছে আৰু ডাঙৰ বিষয়টো হৈছে 1 লাখ টকাৰ আচলতে পুৰস্কাৰো ঘোষণা কৰা হৈছে তেনে ক্ষেত্ৰত দেখা যাব যে এই দুইগৰাকী ব্যক্তিক এই বিশেষকৈ PK দত্ত যেহেতু মূল অভিযুক্ত বুলি চিহ্নিত কৰাইছে দীপন ডেকাকো আচলতে এই প্ৰথম অৱস্থাত আচলতে তেওঁ এই যি ঘটনা SI কেলেংকাৰী যি ঘটনা পোহৰ ওলাইছে তাৰ পাছত এটা ফেচবুক পোষ্ট দিছিলে আৰু ফেচবুক পোষ্টৰ জৰিয়তে তেওঁ নিজকে নিৰ্দোষী বুলি প্ৰমাণ কৰিবলৈ চেষ্টা কৰিছিলে কিন্তু শেহতীয়া যি তদন্ত প্ৰক্ৰিয়া যেতিয়া আগবঢ়াই নিছিল CID আৰু ক্ৰাইম ব্ৰাঞ্চে পৃথকে তাত এটা কথা স্পষ্ট হৈ পৰিছিল এই সকলোবোৰ এই যি কেলেংকাৰী SI যি নিযুক্তিৰ কেলেংকাৰী প্ৰথম গুণেই হৈছে দীপন ডেকা পোষ্ট ৱান্টেডৰ তালিকাত শীৰ্ষত যদি কোৱা হয় সেয়া দীপন ডেকা কাৰণ দীপন ডেকাই কেনেদৰে থেংক ইউ লজ বুক কৰিছিল থেংক ইউ লজত তেওঁ কেনেদৰে 20 তাৰিখৰ পূৰ্বে 19 তাৰিখে প্ৰি এক্সামিনেশ্যন পাতিছিল সেয়া সকলো তথ্য পোহৰ ওলাইছে যেতিয়াই এই যিসমূহ পৰীক্ষাৰ্থী নলবাৰীত 5 জনকৈ পৰীক্ষাৰ্থীক যেতিয়া গ্ৰেপ্তাৰ কৰাইছিল সেই পৰীক্ষাৰ্থীসকলে স্বীকাৰ কৰিছিল বা সেই পৰীক্ষাৰ্থীসকলে কৈছিলে যে তেওঁলোকে দীপন ডেকাৰ সৈতে কথা পাতিছিলে দীপন ডেকাৰ সৈতে ধনৰ লেনদেন হৈছিলে আৰু তাৰ পাছতে তেওঁলোকক থেংক ইউ লজত মতা হৈছিলে আৰু এইখিনি আৰু এটা কথা কৈ থওঁ যোৱা দুদিন পূৰ্বে অৰ্থাৎ পৰহি নিশা ঘোঁৰা মাৰটো আচলতে অভিযান চলাইছিলে অভিজিত বড়ো নামৰ এজন যুৱক বুলি কৈছোঁ যিহেতু তেওঁ আচলতে পৰীক্ষাৰ্থী আছিলে তেওঁকো বিচাৰি থকা হৈছে তেওঁ কিন্তু সেইদিনাখন নাপালে ঘৰৰ পৰা আচলতে তেওঁ আত্মগোপন কৰা দেখিবলৈ পোৱা গৈছিল বা আত্মগোপন কৰিছিলে গতিকে সেই ছাত্ৰগৰাকীকো বিচাৰি থকা হৈছে গতিকে এই সকলোবোৰ পৰীক্ষাৰ্থীসকলকো তেওঁলোকে তদন্ত আঁতৰলৈ আনিব বিচাৰিছে পৰীক্ষাৰ্থীসকলৰ পৰা প্ৰতিজন পৰীক্ষাৰ্থীৰ পৰা ভিন্ন তথ্য লাভ কৰিছে আৰু এই যি সমগ্ৰ প্ৰক্ৰিয়াটো এই যি সমগ্ৰ যিটো চক্ৰ সেই চক্ৰটো কিন্তু এই 2-3 জন মানুহৰ মাজত সীমাবদ্ধ হৈ থকা নাই ইয়াৰ বিস্তাৰিত প্ৰসাৰ আছে ইয়াৰ আৰু তাৰ আমি যদি পুনৰ এবাৰ বিকাশ দাসৰ প্ৰসংগলৈ যাওঁ বিকাশ দাসে যিহেতু সেই সময়ছোৱাত যথেষ্ট চাঞ্চল্যকৰ তথ্য দিছিল CID গতিকে বিকাশ দাসে কৈছে যে বিকাশ দাস বৰ্তমান তেওঁ শংকিত তেওঁৰ জীৱনলৈ ভাবুকি নামি আহিছে গতিকে তেওঁ গড়চুক আৰক্ষীৰ শৰণাপন্ন হৈছে ইফালে দীপন ডেকাই কিন্তু ফেচবুক পোষ্টত সেই কথাই কৈছিলে যে তেওঁৰ জীৱনলৈ শংকা নামি আহিব বা তেওঁৰ জীৱনলৈ মৃত্যুৰ ভাবুকি আহিব কাৰণ বহু ডাঙৰ ব্যক্তি জড়িত হৈ আছে প্ৰভাৱশালী ব্যক্তি জড়িত হৈ আছে আৰু যাৰ বাবে তেওঁ ভয়তে ৰাজ্য ত্যাগ কৰিছিলে মানি লৈছো সেইখন এখন নাটক আছিল তেওঁ আবেগিকভাৱে পোষ্ট দিছিল নিৰ্দোষী প্ৰমাণ কৰিবৰ বাবে লগতে তেওঁ চৰকাৰকো অনুৰোধ কৰিছিল যে পৰিয়ালৰ ৰক্ষণাবেক্ষণ দিয়ক গতিকে সেইখিনি কথা যদি আমি বাদো দিওঁ কিন্তু তথাপিতো দীপন ডেকাই এটা কথা উল্লেখ কৰিছিল যে প্ৰাণৰ সংশয় এফালে বিকাশ দাসেও একেটা কাৰণতে গড়চুক আৰক্ষীৰ শৰণাপন্ন হৈছে এইটো এটা ডাঙৰ কথা কিন্তু ভাস্কৰ দীপন ডেকাৰ ফেচবুক পোষ্টটোৱে চাওক বা বিকাশ দাসৰ যি ভাষ্য সেই ভাষ্যৰ পাছত এটা কথা আপুনি নিশ্চিত যে কেনেকুৱা ধৰণৰ ব্যাগুম লোক ইয়াত থাকিব পাৰে কেনেকুৱা ধৰণৰ লোক এই সমগ্ৰ কেলেংকাৰীত থাকিব পাৰে কাৰণ দীপন ডেকাৰ স্পষ্টভাৱে তলত লিখিছিল যে তেওঁ অনুপস্থিতিত যাতে তেওঁ পৰিয়ালটোক সুৰক্ষা দিয়ে সেইবাবে তেওঁ আহ্বান জনাইছিলে একেদৰে বিকাশ দাসে মন্তব্য আগবঢ়াইছিলে যে তেওঁৰ জীৱনৰ প্ৰতি প্ৰাণৰ ভাবুকি আহিছে আকৌ কৈছোঁ বিকাশ দাস সেইখন ভাৰ্গৱ কেন্দ্ৰৰ মেনেজাৰ আছিল যিখন ভাৰ্গৱ কেন্দ্ৰত চুপাৰীৰ পৰা আৰম্ভ কৰি কয়লা সিন্ডিকেটৰ সকলো ব্যৱসায়ী তাত বাহৰ পাতে তাতেই এই সমগ্ৰ ৰেকেট বা সেই সমগ্ৰ যি সিন্ডিকেটৰ সকলো ধৰণৰ ধনৰ আদান হয় আৰু একমাত্ৰ নিউজ 18 তথ্য সহকাৰে ফাদিল কৰিছিলোঁ আমি যোৱাকালি যে তাত কেনেদৰে ভাৰ্গৱ কেন্দ্ৰত দীৰ্ঘ বছৰ ধৰি যেতিয়াই তেওঁ কাছালত অৰ্থাৎ যিহেতু বৰাকত ডিআইজি হৈ আছিলে সেই সময়ৰ পৰাই বৰাকত ডিআইজি থকা বছৰৰ পৰাই কয়লাৰ পৰা আৰম্ভ কৰি
এই যি সুপাৰি সিন্ডিকেটত জড়িত হৈ আছিল আৰু তেওঁ সেই সকলো বকৰা বতৰা বা তেওঁ যিসমূহ ডিল হয় তেওঁ বাহিৰত ক'তো কোৱা নাছিলে তেওঁ পুনে শিলচৰৰ পৰা গুচি আহিছিলে গুচি আহি গুৱাহাটীত বাহাৰ পাতিছিল গুৱাহাটী ভাৰ্গৱ গেঞ্জ যিখন ISBTত আছে সেই ভাৰ্গৱ গেঞ্জতে তেওঁ তাত বহিছিলে তাৰ পাছত যিসকল সুপাৰি ব্যৱসায়ী আহিছিলে বা কয়লা ব্যৱসায়ী আহিছিলে তাত তেওঁলোকে নিশাটো কটাই তাত ডিল হয় আৰু তাৰ পাছত তেওঁলোকে গুচি যায় আৰু সমগ্ৰ এই যি এই প্ৰক্ৰিয়াটো সেই প্ৰক্ৰিয়াটো মধ্যস্থতাকাৰী হিচাপে যোৱাকালিৰ পৰা আমি কৈ আছো সুদীপ পট্টা আছে মধ্যস্থতাকাৰী আৰু সুদীপ পট্টাই এই সকলোবোৰ মিলাই দিয়ে পিকে দত্তৰ লগত আৰু লগতে পিকে দত্তই অকল পিকে দত্তই নহয় কাছাৰ সেই সময়ত বা বৰাকত থকা দুই এজন SP পৰা আৰম্ভ কৰি শিক্ষা আৰক্ষী বিষয়াক তেওঁ সেই সময়ত একেটাৰ লগত আছিলে এই সমগ্ৰ ৰেকেটটোত জড়িত হৈ আছিলে গতিকে স্বাভাৱিকতে সেই বিকাশ দাস যিগৰাকী ভাৰ্গৱ কেন্দ্ৰৰ মেনেজাৰ তেওঁ হয়তো সেইসমূহ জানিছিলে বা তেওঁ দেখিছিলে যেতিয়া আমি যোৱাকালি বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ হয়তো স্বাভাৱিকতে তেওঁক হয়তো এই সকলোবোৰ তথ্য তেওঁ দিয়া বুলি হয়তো সেই দুষ্ট চক্ৰই এটা অনুমান কৰিছে যাৰ বাবে হয়তো বিকাশ দাসক তেওঁ ভাবুকি প্ৰদান কৰাটো স্বাভাৱিক কথা গতিকে তেনে ক্ষেত্ৰত বিকাশ দাসে তেওঁ নিজৰ নিৰাপত্তাৰ বিষয়ে আৰক্ষীৰ কাষ চাপিছে আৰু একেদৰে আনটো প্ৰসংগত যদি চাই দিবন ডেকাৰ যিটো ফেচবুক পোষ্ট দিছিলে তাতো তেওঁ লিখিছিলে যে তেওঁ পৰিয়ালটোক আচলতে নিৰাপত্তা দিব লাগে কাৰণ পৰিয়ালটো নিৰাপত্তাহীনতাত ভুগিছে বুলি তেওঁ স্পষ্টভাৱে এটা কথা উল্লেখ কৰিছে আমি পৰৱৰ্তী সময়ত যেহেতু আপোনাৰ সৈতে সংযুক্ত হ'ম কিন্তু এটা শেষ প্ৰশ্ন আপোনাক কৰো যে মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে ঘোষণা কৰিছে যে 20 তাৰিখৰ ভিতৰত যেহেতু পৰীক্ষা পতাৰ কথা কৈছে আৰু এইবেলি নিকা আৰু স্বচ্ছ হোৱাৰ কথা তেওঁ ঘোষণা কৰিছে না যেহেতু যি নিয়োগ আয়োগৰ অধ্যক্ষ যেহেতু প্ৰদীপ কুমাৰে অব্যাহতি লোৱাৰ পাছতে যোৱাকালি দেখিবলৈ পোৱা হৈছিল ভাস্কৰজ্যোতি মহন্তক অধ্যক্ষৰূপে নিযুক্তি দিয়া হৈছে আৰু ভাস্কৰজ্যোতি মহন্তৰ অধ্যক্ষতাত ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিছে যে অতি শীঘ্ৰে স্বচ্ছ নিকাভাৱে সেই পৰীক্ষাটো পুনৰ অনুষ্ঠিত কৰিব লাগে আৰু তেনে ক্ষেত্ৰত অসম আৰক্ষীও সাজু হৈ উঠিছে যিহেতু অতি শীঘ্ৰে কাৰণ মুখ্যমন্ত্ৰীগৰাকীয়ে বিচাৰিছে যে এইবাৰ এই যিটো পৰীক্ষা হ'ব SI নিযুক্তি যি ধৰণৰ নিযুক্তি দিয়া হ'ব তাত যাতে কোনো ধৰণৰ বিসংগতি নহয় কোনো ধৰণৰ যাতে দুষ্ট চক্ৰ ইয়াক এই যি পৰীক্ষাক বিপথে পৰিচালিত কৰিব নোৱাৰে গতিকে এই ক্ষেত্ৰত কঠোৰ নিৰ্দেশনা প্ৰেৰণ কৰা হৈছে গতিকে দেখা যাব যে কেনেদৰে এইবাৰ সুচাৰুৰূপে নিয়াৰিকৈ আচলতে পৰীক্ষাত অনুষ্ঠিত কৰা হয় বা কেনেধৰণে তেওঁ সফল হয় কাৰণ যিহেতু যোৱাবাৰো যেতিয়া যোৱা 20 তাৰিখে যি ধৰণৰ পৰীক্ষা আছিলে তাৰ পাক্ষৰতো মুখ্যমন্ত্ৰীগৰাকীয়ে হওক বা ৰাজ্য চৰকাৰৰ বিভিন্ন মন্ত্ৰীসকলে কৈছিলে যে তেওঁলোকক যি ধৰণৰ পৰীক্ষা বা যি ধৰণৰ নিযুক্তিয়ে নহওক কিয় তেওঁলোকে নিকা আৰু স্বচ্ছতাৰে তেওঁলোকে অনুষ্ঠিত কৰে কিন্তু তাৰ ফলশ্ৰুতিত দেখা গ'ল কি হ'ল যিটো SI এক্সামৰ পূৰ্বে প্ৰশ্নকাকত ফাদিল হ'ল গতিকে তাৰপিছত নিশ্চয়কৈ মুখ্যমন্ত্ৰীয়ে তদন্তৰ যিহেতু ঘোষণা কৰিছিলে এই ক্ষেত্ৰত যোৱাকালি যি ধৰণৰ মুখ্যমন্ত্ৰীয়ে পুনৰবাৰ নিৰ্দেশনা প্ৰেৰণ কৰিছে আশা কৰা হৈছে এইবাৰ যি 20 নৱেম্বৰ পূৰ্বে যিহেতু SI পৰীক্ষা অনুষ্ঠিত কৰাৰ নিৰ্দেশ দিছে গতিকে সেই ক্ষেত্ৰত কিমান স্বচ্ছতাৰ কিমান নিকাৰে আচলতে এই যি পৰীক্ষাভাগ অনুষ্ঠিত হয় সেয়া সকলোৱে কিন্তু দৃষ্টি নিবদ্ধ থাকিব নিশ্চয় ধন্যবাদ জনাইছো ভাস্কৰ পৰৱৰ্তী সময়ত আমি পুনৰ সংযুক্ত হ'ম আৰু যেহেতু কেইবাটাও গুৰুত্বপূৰ্ণ কথা ইতিমধ্যে আমি দৰ্শকসকলক জনাই গ'লো কালিৰ দিনটোৰ ভিতৰত যিখিনি ডেভেলপমেণ্ট হ'ল যিখিনি আপডেট আমাৰ হাতত আছিল ইতিমধ্যে আমি জনাই গৈছোঁ যে তাৰ ভিতৰত আছে PK দত্ত আৰু দিবন ডেকাৰ সন্ধান দিওঁতালৈ আৰক্ষীয়ে পুৰস্কাৰ ঘোষণা কৰিছে 1 লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে ৱান্টেড ঘোষণা কৰা হৈছে লগতে আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে যে দুয়ো নেপালত আত্মগোপন কৰি আছে শেহতীয়াভাৱে যিখিনি তথ্য তাৰ ভিতৰত আছিলে যে বিকাশ দাস ভাৰ্গৱ গ্ৰেণ্ডৰ মেনেজাৰ বিকাশ দাসে ইতিমধ্যে CIDৰ জেৰাত বহুখিনি চাঞ্চল্যকৰ বা বিস্ফোৰকৰ তথ্য তেওঁ CIDক দিছে কিন্তু বৰ্তমান তেওঁ প্ৰাণক লৈ তেওঁ শংকিত হৈ পৰিছে জীৱনক লৈ তেওঁ শংকিত হৈ পৰিছে যাৰ বাবে তেওঁ গড়চুক আৰক্ষীৰ শৰণাপন্ন হৈছে আৰু তৃতীয়তে আমি জনাই গৈছোঁ যে কুমুদ গোস্বামী যাৰ নাম ইতিমধ্যে সাঙুৰ খাই পৰিছিল কুমুদ গোস্বামী গাড়ী চালকৰ একাউণ্টত 1 কোটি টকা আছে সেই কথাও ইতিমধ্যে আমি কৈছোঁ কুমুদ গোস্বামীয়ে আত্মসমৰ্পণ কৰিছে অসম আৰক্ষী নিযুক্তি বৰ্ডৰ পূৰ্ণ গঠন মুখ্যমন্ত্ৰী DGP ভাস্কৰজ্যোতি মহন্তক অধ্যক্ষৰ দায়িত্ব ADGP হৰমিত সিঙক বৰ্ডৰ সচিব নিযুক্তি দিয়া হৈছে বৰ্ডৰ সদস্য LR বিষ্ণয় আৰু হীৰেন নাথ প্ৰদীপ কুমাৰৰ পদত্যাগৰ পাছত নিযুক্তি বৰ্ডৰ পূৰ্ণ গঠন 15 নৱেম্বৰৰ ভিতৰত পৰীক্ষা পাতিবলৈ নিৰ্দেশ মুখ্যমন্ত্ৰী স্বচ্ছ নিকা পদ্ধতিৰে হ'ব লাগিব SI পৰীক্ষা পুনৰ জনাইছো যে অসম আৰক্ষী নিযুক্তি বৰ্ডৰ পূৰ্ণ গঠন মুখ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে ঘোষণা কৰিছে যে এইবেলি পৰীক্ষা স্বচ্ছ আৰু নিকা হ'ব লাগিব কাৰণ যিহেতু যি সময়ছোৱাতে প্ৰশ্নকাকত ফাদিল হোৱাৰ খবৰ লাভ কৰিছিল সেই সময়ছোৱাতে পৰীক্ষা বাতিল কৰা হৈছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে দিল্লীৰ পৰাই তদন্তৰ ঘোষণা কৰিছিল আৰু দেখিবলৈ পোৱা গৈছে এতিয়া অতি তৎপৰতাৰে আৰু ক্ষিপ্ৰ গতিতে তদন্ত আৰম্ভ হৈছে CID ইতিমধ্যে জালত পেলাইছে বহু লোককে আৰু বহু লোক জালত পৰিবলৈ বাকী আছে কিন্তু তদন্ত যেহেতু সমাপ্ত হোৱা নাই কিন্তু তাৰ মাজতে অসম আৰক্ষী নিযুক্তি বৰ্ডৰ পূৰ্ণ গঠন কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে DGP ভাস্কৰজ্যোতি মহন্তক অধ্যক্ষৰ দায়িত্ব দিয়া হৈছে ADGP হৰমিত সিঙক বৰ্ডৰ সদস্য সচিব নিযুক্তি দিয়া
হৈছে বৰ্ডৰ সদস্য LR বিষ্ণয় আৰু হীৰেন নাথ প্ৰদীপ কুমাৰৰ পদত্যাগৰ পাছত নিযুক্তি বৰ্ডৰ পূৰ্ণ গঠন 15 নৱেম্বৰৰ ভিতৰত পৰীক্ষা পাতিবলৈ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ স্বচ্ছ নিকা পদ্ধতিৰে হ'ব লাগিব SI পৰীক্ষা আৰু 15 নৱেম্বৰৰ ভিতৰত SI পৰীক্ষা হ'ব লাগিব ধুবুৰীৰ পৰাই এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে দুৰ্নীতিত জড়িত এজন লোককো ৰেহাই দিয়া নহ'ব SI পৰীক্ষা কেলেংকাৰীত জড়িত মুখ্যমন্ত্ৰীগৰাকীয়ে এনেধৰণে সকিয়ানি প্ৰদান কৰিছে নৱেম্বৰ 15 তাৰিখৰ ভিতৰত স্বচ্ছ আৰু নিকাভাৱে SI পৰীক্ষা পাতিবৰ বাবে আমি পুলিচক নিৰ্দেশ দিছোঁ আৰু অসমৰ ৰাইজৰ সহযোগিতা বিচাৰিছোঁ যে এই পৰীক্ষা যাতে সকলোৱে সহযোগ কৰে যাতে স্বচ্ছ আৰু নিকা পৰীক্ষা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত অসমৰ ৰাইজে জাগ্ৰত প্ৰহৰী ভূমিকা গ্ৰহণ কৰে আৰু সাংবাদিক বন্ধুসকলৰ পৰা মোৰ অনুৰোধ আপোনালোকে যেন এই ক্ষেত্ৰত সম্পূৰ্ণৰূপে চৰকাৰৰ সহযোগিতা আগবঢ়ায় কাৰণ অসম চৰকাৰে নিজাববীয়াকৈ কোনো ৰাইজৰ অভিযোগ নোহোৱাকৈ আমি নিজাববীয়াকৈ এই পৰীক্ষাটোৰ অনিয়মৰ কথা গম পায় ইয়াত প্ৰশ্নকাকত ফাদিল হোৱাৰ ঘটনাটো গম পায় 15 মিনিটৰ ভিতৰত মই ইয়াক বন্ধ কৰাৰ নিৰ্দেশ দিলোঁ লক্ষ্য হৈছে যে অসমৰ হাজাৰ হাজাৰ সৎ আৰু নিষ্ঠাৱান মেধাসম্পন্ন ছাত্ৰ ছাত্ৰীসকলে যাতে প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত নহয় আৰু এনেধৰণে চৰকাৰে নিজাববীয়াকৈ তদন্ত ঘোষণা কৰাৰ নজিৰ আপোনালোকে বোধহয় অসমৰ বুকুত নাপাব কাৰণ পূৰ্বৰ কোনো চৰকাৰে সেইখিনি দৃঢ়তা সেইখিনি সততা প্ৰদৰ্শন কৰিব পৰা নাই গতিকে আমি যিখিনি কাম কৰিছোঁ সম্পূৰ্ণৰূপে অসমৰ ৰাইজৰ স্বাৰ্থত কৰিছোঁ স্বচ্ছতাৰে কৰিছোঁ কাৰণ আপোনালোকে দেখিছে APSC কেলেংকাৰীৰ সন্দৰ্ভত বহুতে মাত মাতিব পাৰে কিন্তু তেখেতসকলে এই ক্ষেত্ৰত যেতিয়া আমি চৰকাৰে APSC কেলেংকাৰী জড়িত থকা ব্যক্তিক কায়ত্ব কৰিবলৈ গ'লোঁ কায়ত্ব কৰি তেখেতসকলক চাকৰিৰ পৰা ডিছমিছ কৰিলোঁ কিন্তু আন্দোলনকাৰীসকলে বা এই ক্ষেত্ৰত মাত মতা লোকসকলে কিন্তু মৌনতা অৱলম্বন কৰিলে সেইটোৱে আটাইতকৈ উল্লেখযোগ্য কথা দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতিলেই নহ'ব দুৰ্নীতিৰ বিৰুদ্ধে কোনোবাই যদি শক্তিশালী পদক্ষেপ লয় তেখেতসকলকো উৎসাহিত কৰিব লাগিব আপোনালোক কেলেংকাৰী আছে এই কেলেংকাৰীৰ বিৰুদ্ধে চৰকাৰখনে শক্তিশালী পদক্ষেপ ল'ব পাৰিছিল নে আৰু সেই সময়ত যিসকল সংগঠনে দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতিছিল তেখেতসকলো আমাৰ কাৰ্যকালত দুৰ্নীতিৰ বিৰুদ্ধে যেতিয়া পদক্ষেপ ল'বলৈ গ'লোঁ তেতিয়াতো তেখেতসকলৰ মাত নাইকিয়া হ'ল এইটো এটা উল্লেখযোগ্য দিশ মই অসমৰ ৰাইজৰ বিবেচনাৰ্থে এই কথাখিনি সময় থাকোঁতে কৈ থলোঁ কাৰণ আমাৰ চৰকাৰে APSC যিহেতুকে আমি কাকো ক্ষমা কৰা নাই এই ক্ষেত্ৰত কাকো ক্ষমা কৰা প্ৰশ্ন আহিব নোৱাৰে অসম আৰক্ষীৰ উপ পৰিদৰ্শকৰ পৰীক্ষাৰ কেলেংকাৰীৰ তদন্ত CBIৰ দ্বাৰা কৰা হওক গৃহমন্ত্ৰী অমিত শ্বাহলে পত্ৰ লিখি বৃহৎ কেলেংকাৰীৰ তদন্ত কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোক অৰ্পণ কৰিবলৈ দাবী জনাই কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ অসম আৰক্ষীয়ে চলাই থকা অভিযানত একেবাৰে ভৰসা নাই কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ সেয়েহে অসম আৰক্ষীৰ উপ পৰিদৰ্শকৰ পদৰ বাছনি পৰীক্ষাৰ ব্যাপক কেলেংকাৰীৰ তদন্ত চেণ্ট্ৰেল ব্যুৰ অফ ইনভেষ্টিগেশ্যনৰ হাতত অৰ্পণ কৰিবলৈ দাবী জনালে লোকসভাত বিৰোধী দলৰ উপদলপতিগৰাকীয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহলে পত্ৰ প্ৰেৰণ কৰি এই দাবী উত্থাপন কৰিলে গগৈ ৰাজ্যত পুনৰ কৰোনা আক্ৰান্ত হৈ মৃত্যু 12 জনৰ কৰোনাত মৃত্যু শিৱসাগৰৰ আমিৰুল হুছেইন দম্বৰু দেউৰী গোলাঘাটৰ ৰূপাল দত্ত শম্ভু দেৱ তিনিচুকীয়াৰ যোগেন গগৈ মহম্মদ আব্দুল ফাৰুক ডিব্ৰুগড়ৰ ঘনকান্ত গগৈ চৰাইদেউৰ লোহিত চাংমাই বৰপেটাৰ ৰত্নেশ্বৰ কলিতা শোণিতপুৰৰ লক্ষীকান্ত শৰ্মা কামৰূপ মহানগৰৰ চন্দ্ৰ কলিতা আৰু কামৰূপৰ ৰমাকান্ত ৰাজ্যত কৰোনাত মৃত্যু হোৱাৰ সংখ্যা 667 লৈ বৃদ্ধি পাইছে অৰ্থাৎ ৰাজ্যত কৰোনাত মৃত্যু হোৱাৰ সংখ্যা বৰ্তমান 667 লৈ বৃদ্ধি পাইছে শেহতীয়াকৈ 12 জনৰ মৃত্যু হোৱাৰ খবৰ ইতিমধ্যে আমি জনাই গৈছো তাৰ ভিতৰত যিসকল লোক আমি নামো ইতিমধ্যে দেখাইছো দিছো কৰোনাত মৃত্যু হৈছে কামৰূপ মহানগৰৰ চন্দ্ৰ কলিতা যাৰ বয়স 55 বছৰ আৰু ঠিক তেনেধৰণে ৰাজ্যত এতিয়া কৰোনাত মৃত্যু হোৱাৰ সংখ্যা 667 লৈ বৃদ্ধি পাইছে ৰাজ্যত বাঢ়িয়ে আছে কৰোনা আক্ৰান্তৰ সংখ্যা বৰ্তমানলৈকে 1,63,629 জন কৰোনাত আক্ৰান্ত হৈছে
সোমবাৰৰ দিনটোত 1,20,156 জনৰ টেষ্ট সম্পন্ন কৰা হয়। বিগত 24 ঘণ্টাত 3,644 জন কৰোনা আক্ৰান্ত চিনাক্ত হৈছে। ইয়াৰে ভিতৰত গুৱাহাটীত 563, গোলাঘাটত 284, যোৰহাটত 237 আৰু শোণিতপুৰত 197 জন চিনাক্ত হৈছে। কৰোনাত আক্ৰান্তৰ শতকৰা হাৰ 3.3% হ্ৰাস পাইছে। বৰ্তমানলৈ আৰোগ্য হৈছে 1,39,977 জন। চিকিৎসাধীন হৈ আছে 32,982 জন। বৰ্তমানলৈকে কৰোনাই প্ৰাণ ল'লে 667 জন লোকৰ। কণ্টেক্ট বিৰতিৰ পাছত বিধানসভা নিৰ্বাচনক লৈ কঁকালত টঙালি বান্ধিছে শাসকীয় বিজেপিয়ে। সোমবাৰে নিশা হেঙেৰাবাৰীৰ ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হয় গুৰুত্বপূৰ্ণ বৈঠক। বৈঠকত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাস, নেডাৰ আহ্বায়ক ডঃ হিমন্ত বিশ্ব শৰ্মা। বৈঠকত উপস্থিত থাকে উত্তৰ পূবৰ সাংগঠনিক প্ৰভাৰী অজয় জামৱাল, ৰাজ্যিক বিজেপিৰ সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰনাথ শৰ্মা আৰু কেইবাগৰাকীও নেতা মন্ত্ৰী। আৰু নিশাৰ ভাগতে এনেধৰণে দেখিবলৈ পোৱা গৈছে যে এক ব্যস্ততা আৰু বিশেষভাৱে এতিয়া যিহেতু নিৰ্বাচনৰ বাবে কঁকালত টঙালি বান্ধিছে। সোমবাৰে নিশা ৰাজ্যিক বিজেপি কাৰ্যালয়ত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। বৈঠকত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰঞ্জিত কুমাৰ দাস উপস্থিত থাকে আৰু লগতে আমি জনাই গৈছোঁ যে ডঃ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকে। ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে অংশগ্ৰহণ কৰাৰ সমান্তৰালভাৱে ডঃ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থকা দেখিবলৈ পোৱা গৈছে। এক গুৰুত্বপূৰ্ণ বৈঠক আৰু বিশেষভাৱে যিহেতু নিৰ্বাচনলৈ আৰু কিবা মাহে আছে, গতিকে এই সময়ছোৱাত এক ব্যস্ততা আৰু এক গুৰুত্বপূৰ্ণ বৈঠক, কিছু ৰাজনীতি অংক তাৰে প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে। স্বাভাৱিক ৰূপত আমি যিহেতু প্ৰতি সপ্তাহত যিহেতু এদিনকৈ আমি বহু আৰু আমাৰ যিখিনি বিষয় থাকে সেই বিষয়খিনি আমি আলোচনা কৰোঁ আৰু এই আলোচনাৰ বিভিন্ন বিষয় আগন্তুক দিনত আমি কি কৰিবলগীয়া আছে, চৰকাৰখনক কি পৰামৰ্শ দিবলগীয়া আছে, সেইবোৰ বিষয়ে আলোচনা কৰি যিহেতু আপোনালোকে জানে যে আমি মাটিৰ পট্টাৰ কাম আমি ইতিমধ্যে আৰম্ভ কৰিছোঁ। 60,000 মানুহক মাটিৰ পট্টা দিম। ঠিক তেনেকুৱাকৈ বিভিন্ন আমাৰ প্ৰজেক্ট, যিসমূহ প্ৰজেক্টৰ কাম চলি আছে, তাৰ ডেভেলপমেণ্ট কিমান আগবাঢ়িছে, গোটেইখিনি বিষয় আমি ৰিভিউ কৰোঁ। আৰু লগতে সংগঠনৰ বিষয় কি আছে সেইখিনিও বিষয়ে ৰিভিউ কৰা হয়। আৰু এইটো এটা ৰেগুলাৰ আৰু ৰুটিন মিটিং। এতিয়া উপযুক্ত মহিলা য'ত য'ত পোৱা হ'ব আমি সকলোতে মহিলা তেনেকুৱা প্ৰাৰ্থী দিয়া আমি সিদ্ধান্ত লৈছোঁ। কিন্তু জিকি আহিব পৰা তেনেকুৱা মহিলা আমি অন্বেষণ কৰি আছোঁ, তেওঁলোকক যিহেতু ছাৰ্ভে কৰি আছোঁ। গতিকে মহিলা য'ত জিকি আহিব পৰা সম্ভাৱনা থাকে তেনেকুৱা সমষ্টিসমূহত মহিলাসমূহ আমি আগবঢ়াম। জ্যেষ্ঠ সন্মান আৰু নতুনক মৰম সেইটো আকৌ থাকিব। এইটো বিজেপিত আছে, এইটো বিজেপিত মই সভাপতি হোৱাৰ পৰাই আছে। এইটো প্ৰবীণক সন্মান, নবীনক মৰম। আজিৰে পৰা বন্ধ গুৱাহাটী উত্তৰ গুৱাহাটী ফেৰী সেৱা। ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধিৰ বাবে ফেৰী সেৱা বন্ধ কৰি দিয়া হৈছে। অনিৰ্দিষ্ট কাললৈ বন্ধৰ সিদ্ধান্ত লৈছে জিলা প্ৰশাসনে। বুৰ গৈছে উত্তৰ গুৱাহাটী মধ্যম খণ্ডৰ ফেৰীঘাট বুৰ যোৱা যাত্ৰীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। সোমবাৰে বহু সময় ফেৰীত বাহনসহ আবদ্ধ হৈছিল বহু যাত্ৰী। লুইতৰ পানী বিপদসীমা অতিক্ৰম নহওঁতে ফেৰী সেৱা বন্ধ কৰাক লৈ ক্ষোভ যাত্ৰীসকলৰ। প্ৰশাসন আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ হেমাহিৰ বাবে ফেৰী সেৱা বন্ধ কৰাৰ অভিযোগ। অত্যাধুনিক জাহাজ থকাৰ পিছত সামান্য পানীতে জাহাজ বন্ধ কৰা কাৰ্যক গৰিহণা দিছে যাত্ৰীসকলে। জল পৰিবহণ বিভাগৰ হাতত সাঁকো বনাবলৈ বাঁহ কাঠ নোহোৱা বাবেহে এইদৰে গা এৰা দিছে বিভাগটোৱে বুলি অভিযোগ উত্থাপিত কৰিছে। দুৰ্যোগ প্ৰশমন বিভাগে চৰজমিন পৰীক্ষা নকৰাকৈ প্ৰশাসনক জাহাজ বন্ধৰ পৰামৰ্শ দিয়াৰ অভিযোগ উত্থাপিত হৈছে। যিটো ছাৰ্ভে কৰিব লাগে তেওঁলোকে কিন্তু ছাৰ্ভে কৰিব অহা নাই। গতিকে তেওঁলোকে যেতিয়া ছাৰ্ভে কৰিব অহা নাই, তেওঁলোকে যদি ক'লে হয় যে বিপদসীমাৰ ওপৰত গৈছে বা পানী অলপ বিপদ সংকুল হৈ আছে, জাহাজৰ যাতায়াত কৰাত অসুবিধা হ'ব, তেতিয়াহ'লে জাহাজখন বন্ধ কৰিলে আমি সেইটোত আমি হেৰি নকৰোঁ। এইটো হেমাহিটো কাৰ বুলি ক'ব লাগিব। এতিয়া ক'ব লাগিলে একফালৰ পৰা ক'ব লাগিলে আমাৰ উত্তৰ গুৱাহাটীৰ পাৰত থকা বা জাহাজ যিটো আমাৰ ডিপাৰ্টমেণ্ট আছে, আইডলিটি ডিপাৰ্টমেণ্ট আছে, তেওঁলোকে এইটো বস্তু চাব পাৰে, তেওঁলোকে চাই ক'ব পাৰে তেওঁলোকে কি জাহাজখন চলাব পাৰে নে নোৱাৰে, তেওঁলোকে ক'ব পাৰে কি অসুবিধা হৈছে তেওঁলোকে জনাব লাগিছিল। কিন্তু জাহাজৰ ফালৰ পৰা একো অসুবিধা হোৱা নাই, কোনো যাত্ৰী অসুবিধা পোৱা নাই, কোনো জাহাজ চলাতো কোনো অসুবিধা হোৱা নাই। মানে ৰাইজৰ মানে অৱস্থা একেবাৰে মানে বেয়া হৈছে আৰু কৰ্মক্ষেত্ৰত যাবলৈ হ'লে প্ৰাইভেট ছেক্টৰত কাম কৰা মানুহ যদি যাওঁ এতিয়া ঘূৰি ঘূৰি যাব লাগিব না, অৱস্থা চব চাইডৰ পৰা বেয়া হৈছে আৰু গাড়ীৰ কথা এতিয়া অসুবিধা নিশ্চয় হ'ব। আমাৰ মানে উত্তৰবাসী ৰাইজৰ মানে সম্পূৰ্ণভাৱে মানে অসুবিধাই হ'ব আৰু আমাৰ কৰ্মক্ষেত্ৰত মানে অসুবিধাৰ সন্মুখীন হ'ম। কৰোনা মহামাৰীয়ে দেশৰ